মোৰ ঘৰত কোনো মানুহক যাব নিদিয়ে, মোক কাকো মাতিব নিদিয়ে, এনেকুৱাকৈ ৰখা হ'ল। যিয়ে নহওক মই তেনেকৈ চলি আছোঁ। আজি 1 মাহ 21 দিন পিছত তেওঁলোকে আৰু মাইক যোগে ঘোষণা কৰিলে। কি হৈছিল? এঘৰীয়া কৰিছে এই থিয়েটাৰখনৰ এখেতে মঞ্চ উদ্বোধন কৰাৰ কাৰণে এঘৰীয়া কৰিছে। এঘৰীয়া কৰাৰ ফলত এঘৰীয়া বাৰু কৰিছে, মই মানি ল'লোঁ, কিন্তু ইমানেই মোক আঘাত দিছে মই তাৰমানে বুজাব নোৱাৰোঁ তোমালোক। সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ এটি নতুন ভিডিঅ'। আৰু ভিডিঅ'টো থাম্বনেইলখন চাই চাগে গম পাইছেই নহয়নে বাৰু? আৰু কওঁ শুনক এই মানুহজনৰ কথা। এই মানুহজন শিক্ষকৰ নামত মই ক'বলৈ গ'লে কলংক। যিয়ে নহওক, আমি সমাজ পাতি বাস কৰোঁ ন, সমাজখন আমাক কিয় লাগিছে হয়নে নহয়? সকলোৱে জানে সেইটো কথা নহয়নে? সুখে দুখে আপদে বিপদে সকলো সময়তে আমাক সমাজখন লাগে, আৰু সকলো সময়তে আমাক টকা পইচাই কাম নিদিয়ে। গতিকে আমাক সমাজখন দৰকাৰ নহয় জানো? এতিয়া তেওঁ কৈছে তেওঁ গাঁৱৰ পৰা এঘৰীয়া কৰিছে। আৰু তেতিয়া এইকেইদিন খুব নিউজটো মানে চলি আছে, 2-3 দিন হৈছে। আৰু যিহেতু মই বিচনাতে থকা নিচিনা, সেইটো কাৰণে মই মানে নিউজখিনি চাই আছোঁ। আৰু মোৰ এজন লগৰ ল'ৰাই, ৰিংকু তালুকদাৰ বুলি কয়, তেওঁ মোৰ ভিউৱাৰ্ছ, আৰু তেওঁৰ এটা চেনেল আছে ৰিংকু তালুকদাৰ বুলি, আপোনালোকে গমেই পাব। তেওঁ কৈছিলে মোক, কালি ৰাতিয়ে নিউজটো শ্বেয়াৰ কৰি থৈছিলে, ৰুজুন বাইদেউ এইটোৰ ওপৰতে আপুনি ভিডিঅ' এটা বনাব, তেনেকৈ ক'লে। তেওঁ কিন্তু জনা নাছিলে ইমানখিনি কথা দেই। তেওঁ মোক বনাবলৈ দিলে। তাৰপিছতে মই নিউজটো চালোঁ, চাই পেলাই সকলো কমেণ্ট মই চালোঁ। চোৱাৰ পিছত ভিডিঅ'টো, বিচনাতে আছোঁ যিহেতু, আৰম্ভ কৰিলোঁ। আৰু তাত মই পাইছোঁ কিছুমান কমেণ্ট তেওঁলোকৰ গাঁৱৰ মানুহে দিছে। শুনক কথাটো, তেওঁ যিখিনি মানুহক মানে বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে, সেই শিক্ষকজনক মই কৈছোঁ তেনে কৰিব নাপায়। আপুনি সেইখন গাঁৱতে থাকিব লাগিব নহয়নে বাৰু? সেইকাৰণে তেনেকৈ মিছা বদনাম এটা দিব নাপায়। প্ৰথম কথাটো হ'ল, তেওঁ শুৱালকুছিৰ মানুহ নহয়েই। শুৱালকুছিৰ পৰা বহুত দূৰত তেওঁৰ ঘৰ, বা তেওঁৰ ঘৰৰ পৰা শুৱালকুছি বহুত দূৰত। আৰু দুখন গাঁৱৰ মাজত তেওঁলোকৰ সংঘাত হৈ আছে। আৰু সেই ঠাইত থিয়েটাৰ পাতিবলৈ নিদি পেলাই এখন গাঁৱৰ মানুহে কি কৰিছে, তাত ট্ৰেক্টৰ দি হাল বাই থৈছে। আৰু দুইখন গাঁৱৰ মাজত অহা যোৱা নাই। আৰু তেনে ক্ষেত্ৰত তেওঁ কি কৰিছে, সেই গাঁও, আজিকালিতো জানেই আপোনালোকে নহয়নে বাৰু, ৰাজনীতি কেনেকুৱা মেৰপেচ। সকলোতে ৰাজনীতি, স্কুল কলেজৰ পৰা আদি কৰি সকলোতে মুঠতে আৰু চবতে মানে ৰাজনীতিয়ে চলে নহয় জানো? আৰু তেওঁ কি কৰিছে, সেই নিজৰ গাঁওখনক অৱমাননা কৰি 3 ঘৰমান মানুহ লগত লৈ তেওঁ সেইখন গাঁৱত থিয়েটাৰ উদ্বোধন কৰিবলৈ গৈছে আৰু থিয়েটাৰ চাবলৈ গৈছে। ঠিক আছে, আপোনালোকে এটা কথা বিচাৰ কৰিবচোন, নিউজটো দেখিয়ে যিকোনো কমেণ্ট কৰিলেও নহ'ব নহয়নে? যদি গাঁৱৰ মানুহে তেওঁলোকক সেই থিয়েটাৰ চাবলৈ এঘৰীয়া কৰিছে, তেন্তে হ'লে থিয়েটাৰখন বাৰু গাঁৱত পাতিবলৈ দিলে হয়নে? সেইটো এটা মিছা কথা তেওঁ ধৰা পৰিলে নাই বাৰু? আৰু নেক্সট হ'ল, 3 দিন থিয়েটাৰ চলিলেই। যদি থিয়েটাৰ পাতিবলৈকে দিয়া নাছিলে, তেন্তে হ'লে 3 দিন কেনেকৈ বিনাপানী থিয়েটাৰ তাত চলিলে? গতিকে সেই মাষ্টৰজনেই হওক বা সেই মহিলাগৰাকীয়ে হওক, ফাঁকি কথা কোৱা নাইনে বাৰু? তেওঁ মানুহগৰাকী বুলি কৈছোঁ আৰু, হয়নে নহয় বাৰু? ফাঁকি কথা কৈছেনে নাই? গতিকে আৰু তেওঁ কি কৰিছে, লগতে সেই মানুহ 3 ঘৰকো আনি পেলাই মানে নিউজৰ ওচৰত সাক্ষাৎকাৰ দিয়াইছে যে আমাকো এনেকুৱা কৰিছে, মাইক যোগে এনেকুৱা কৰিছে, তেনেকুৱা কৰিছে। শুনক, আজি শিক্ষিত সমাজত ইমান মানে নিষ্ক্ৰিয় কাম তেনেকুৱা নকৰে। নিশ্চয় কিবা নহয় কিবা এটা দুৰ্বলতা আছে আপোনালোকৰ, সেইটো কাৰণেহে ৰাইজখনে সেইটো কাম কৰিছে। আৰু এটা কথা নহয়, যিমানেই আপুনি শিক্ষকতা নকৰক, যিমানেই যি নহওক, আপুনি এখন ৰাইজক অৱমাননা কৰি সেইখন গাঁৱত থিয়েটাৰখন মানে উদ্বোধন কৰিবলৈ কিয় গৈছিলে? হয়নে নহয়? আপুনিতো কম হেৰিৰ মানুহ নহয়। আপুনি নিজৰ গাঁৱৰ মানুহক অৱমাননা কৰি পেলাই বেলেগ এখন গাঁৱত আপুনি থিয়েটাৰ উদ্বোধন কৰিবলৈ গৈছে। আৰু আপুনি নিউজৰ ওচৰত কৈছে কি, মই থিয়েটাৰখন গাঁৱত আহিছিলে, মই সেইকাৰণে মানে উদ্বোধন কৰাৰ কাৰণে মোক এঘৰীয়া কৰি ৰাখিছে। মূৰ্খ নেকি আমি? সকলো মানুহকে মূৰ্খ বুলি ভাবিছে নেকি? আৰু যেতিয়া মই নিউজটো চাইছিলোঁ, মানে প্ৰথমতে মোৰ বেয়া লাগিছিলে, সহানুভূতি জাগিছিলে, কিয় তেনেকুৱা কথা কৈছে। কিন্তু তেওঁ যি চকুৰ মানে পাক নহয়, তাতে আপোনালোকে গম পাব যে মানুহজন মিছলীয়া, মিছা কথা কৈছে। শিক্ষক হ'ল বুলিয়ে যে সকলো সঁচা কথা ক'ব, সেইটো কেতিয়াও নহয়। সেইকাৰণে শিক্ষক সমাজত এনেকুৱা ধৰণৰ কালিমা লাগিছে, গম পাইছে, এনেকুৱা মিছা কথা কোৱাৰ কাৰণে।
আপুনি এইটোতে মিছা কথা এখন ৰাইজক মিছা কথা কোৱা মানুহ এজনে আপোনাৰ স্কুলত যদি কাইলে এজন ষ্টুডেণ্টে কিবা এটা বেয়া কাম কৰে নিউজৰ যদি মুখামুখি হয় আপুনিতো হেৰি কৰিব ন ৰাইজক বিপথে পৰিচালিত কৰি দিব কাৰণ আপুনি ইমান এটা ডাঙৰ কথা আপুনি তেনেকুৱা কৰিছে আৰু সেইবিলাকতো আপোনাৰ মনত সৰু সুৰা কেছেই হ'ব নহয় জানো গতিকে তেনেকুৱা নকৰিব কাৰণ আপোনাৰ বহুত বয়স হ'ল দেখাতে গম পায় আৰু আপুনি এজন শিক্ষক মানুহ নহয়নে এনেকুৱা 2 নম্বৰী কাম কৰিলে শোভা নাপায় হয় না নহয় আজিকালি মানুহনো থাকে কেইবছৰ জীয়াই থাকে অন্তততো মৰাৰ পিছত হ'লেও কিবা এটা ভাল কাম কৰি গৈছে বুলি এটা নাম থাকক গতিকে ৰাইজৰ কিবা এটা ৰাইজে বেয়া পোৱা কামটো আপুনি কিয় কৰিছে এঘৰ দুঘৰে আপোনাক বেয়া পাব পাৰে গোটেই ৰাইজখনে আপোনাক বেয়া পায়নে আৰু আপুনি আকৌ কৈছো আপুনি কৈছে আপোনাৰ গাঁৱত মানে থিয়েটাৰ আহিছে কিন্তু আপোনাৰ গাঁৱত থিয়েটাৰ নহয় আপোনাৰ গাঁৱৰ পৰা 20 কিলোমিটাৰ নে কিমান আঁতৰত আৰু সেইখিনি মাটিত থিয়েটাৰ পাতিবলৈ নিদিয়ে অন্তত তাত থিয়েটাৰ পাতিবলৈ নিদিয়াৰ কাৰণে ট্ৰেক্টৰে হাল মাৰি থৈছে আপুনি সেইটোতো মানে হেৰি নকৰিলে নামানি পেলাই আপুনি তাত বাহ ল'বলৈ বা গামোচা এখনৰ আশাত বা কিবা ব্যক্তিগত আপোনাৰ স্বাৰ্থ আছে নহলে আপুনি সেইটো কাম নকৰে গতিকে ৰাইজক কিমান আভুৱা ভাৰী কথা কিছুমান নকব বিপথে পৰিচালিত নকৰিব তেওঁটো মিছা কথা কৈছে আকৌ ওচৰৰ মানুহ কিজনকো মিছা কথা কৈছে নহয় মিছা কথা কোৱাইছে তেওঁ সাজি পাৰি কৈছে কাৰণে তেনেকেই মানুহজনে নিউজৰ আগত কথাটো কৈছে আৰু মানুহগৰাকীও তেনেকে কথাটো কৈছে আৰু দুজনৰ ভিতৰতটো এজন কমসে কম সত্যবাদী হওক এই বয়সত দুইটাই যদি মিছলিয়া আপোনালোকে ঘৰ সংসাৰ কেনেকে চলাইছে ভগৱান জানে আৰু আপোনালোকে সেইখন সমাজত কেনেকে বাস কৰিছে সেইখন গাঁৱৰ মানুহেহে মানে ক'ব আৰু বহুতো কমেন্ট পাইছো নিউজ বিলাকত পাইছো আপোনালোকৰ যিটো নিউজতে আপোনালোকে দিছে সেইটো নিউজতে আপোনালোকৰ কেনেকুৱা আপোনালোকৰ গাঁৱৰ মানুহে কমেন্ট কৰিছে গতিকে এইবিলাক ফালতু ফটুৱা কথা নকব এতিয়া বয়স নাই আপোনালোকৰ আৰু কি ক'লে পুলিচে আপোনালোকক বেয়া ব্যৱহাৰ কৰিছে পুলিচৰ হেৰিত মানে সন্তুষ্ট নহয় ময়ো সেদিনাখন এটা ভিডিঅ'ত পুলিচক গালি পাইছো কিন্তু এটা কথা পুলিচে নিজৰ এখন গাঁৱৰ বা এখন সমাজৰ হৈ মাত মাতিব নে আপোনাৰ হৈ মাত মাতিব বা আপোনাক যে নিৰাশ কৰি পঠাইছে নিশ্চয় কিবা এটাতো ৰহস্য আছে তেওঁলোকে ৰাইজৰ হৈ মাত নেমাতি আপোনাক ব্যক্তিগতভাৱে কিয় সহায় কৰিব নহয় জানো গতিকে ভিডিঅ'টো ইমানেই আছিল আৰু বহুতে অৱশ্যে ভুল ভাবি আছিলে বহুতে মানে মানুহজনৰ হৈ পেলাই মাত মাতিছিলে ময়ো তেনেকৈ হয় মানে ভাবিছিলোঁ আৰু কেইবাবাৰো মই ভিডিঅ'বিলাক চালোঁ মানে প্ৰতিটো নিউজতে একেটা হেৰিকে আহি আছে ন তেতিয়া মই চালোঁ চোৱাৰ পিছত গম পালোঁ যে বহুত কমেণ্টৰ পৰা গম পালোঁ আৰু বহুত কিজনে কৈছে শুৱালকুছিতো আমাৰ ফ্ৰেণ্ড আছে তেওঁলোকেও কৈছে মানুহজন তাৰ নহয়েই আৰু ভাল নালাগে ইমান ফাঁকি ফটুৱা কথা শুনিবলৈ এতিয়া আৰু বয়সো নাই ন যিহেতু বয়স হৈ গ'ল গতিকে ইমান মিছা কথা আপুনি আৰু ভৱিষ্যতে নকব বুলি আশা কৰিলোঁ আৰু মানুহখিনিক যাতে অকণ সুস্থ পৰিৱেশ দিয়ে এই ফাঁকি ফটুৱা এইবিলাক কথা কৈ বিচলিত নকৰিব গতিকে ৰাইজৰ লগত মিলি থাকিবলৈ বিচাৰক কালিলৈ কিবা এটা বিপদ হ'লে ৰাইজখনেহে আপোনাক চাব বেলেগ এখন গাঁৱৰ মানুহে আহি পেলাই আপোনাক তেনেকুৱা নকৰে মানে নাচায়হি গতিকে সকলোকে মানে কৈছো দেই এই মানুহজনে বহুত ফাঁকি কথা কৈছে আপোনালোকে নিশ্চয় গম পাইছে ফাঁকি কথা বুলি তেওঁ মানে কিছুমান কথাতে গম পায় আৰু মই পইণ্ট কিটা কৈ দিলো নহয় নে বাৰু যদি গাঁওখনত থিয়েটাৰ পাতিবলৈ নিদিয়ে 3 দিনকে থিয়েটাৰ কেনেকৈ পাতিলে বা কওকচোন তেওঁ উদ্বোধনী কৰা হেৰিখনত গাঁৱৰ ৰাইজে বাৰু সেইখন মানা নকৰিলে হয়নে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু আপোনালোকে চালি জাৰি চাব নিউজবিলাক আৰু মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ গতিকে আকৌ কৈছোঁ মানুহজন মিছলীয়া আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই